ক'ব গ'লেতো এখন 3 লাখ টকা ফাইনেন্সে আহিব হলেও আপুনি ধৰক 50 60 70 মানৰ ভিতৰত আহি যাব 50 to 60 70,000 দাম তুমি দিলে তো এইখনৰ ৰিফাইনেন্সৰ আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব দেখাইছো কণ্ডিশ্যন চাওক তাৰ পিছত আছে আমাৰ তাত এখন i20 2016 ৰ ফাৰ্ষ্ট ওনাৰ i20 হয় A01 নাম্বাৰ ফুল সিল আছে চাৰিটা টায়াৰো ব্ৰ্যান্ড নিউ এখন গাড়ী দাম ৰাখিছো আমি 3,45,000 অনলি 3,48,000 আৰু ৰানিং তো দাদা ৰানিং এখনৰ আছে 54,000 জেনুইন ৰানিং 100% জেনুইন হয় এখন 2017 ৰ হয় এল্টো 800 এখন আপুনি বহুতে বিচাৰে কেটেন নহলে 800 দুটাই অপচন আছে আমাৰ তাত কিছুমানক কেটেন লাগে কিছুমানক 800 লাগে কেটেনো আছে 800ও আছে হয় এখনৰ দাম ৰাখিছো 235 হয় তো চাও আপুনি দেখাইছো আৰু ৰানিং তো দাদা ৰানিং এখনৰ আপোনাৰ 65 মান হৈছে 65,000 মান চলিছে ন তো চাও আপুনি 65,000 ৰানিং আছে এল্টো 800 এখন চাও আপুনি বাকি ৰিফাইনেন্স কৰিলে দিবি কিমান দিব লাগিব ৰিফাইনেন্স কৰিলে 60 70 60 to 70,000 ডাউন পেমেন্ট কৰিলে তো এখন আপোনালোকে লৈ যাব পাৰিব নেক্সট এখন আছে 2018 ৰ ওয়াগনাৰ ফাৰ্ষ্ট ওনাৰ A01 নাম্বাৰ এখন আপোনাৰ ফুল বডি সিল সব সিল আছে অকলে এখন দৰ্জা পেইন্ট আছে এখনৰ প্ৰাইস ৰাখিছো 545 আস্কিং প্রাইস no এখন নেগোশিয়েবল 5,45,000 আস্কিং প্রাইস এখনৰ গাইস দেখা দিছো তাৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে টায়াৰ বাকি ফালে যদি লোকমানে আপোনালোক ইন্টেৰিয়ৰ তো দেখাই দিও তো ইন্টেৰিয়ৰ বহুতে দেখাব কয় যে ইন্টেৰিয়ৰ চাব পাৰে আপোনালোকে এক্সিলেন্ট কন্ডিশন আছে এইখনৰ ইন্টেৰিয়ৰ তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি সেকেন্ড টাইম আহিলো মই ওৱান মোৰ কাৰ ডিলাৰক ইয়াৰে যোৱাতৰ ভিতৰত যিমানখিনি ষ্টক দেখাইছিল ইয়াৰ পৰা বহুতখিনি ওলাই গল আৰু বহুতখিনি নতুন ষ্টক ইয়াত আপডেট হৈছে আপোনালোকক গোটেইখিনি এ টু জেড আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো একদম হেকলৈকে চাই থাকিব তো কোনো ভিউয়াৰ্ছে যদি মোৰ চেনেলটো নতুনকৈ প্ৰথমবাৰ আহিছা তেখেতসকলৰ কাৰণে এটাই অনুৰোধ প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ মোৰ চেনেলত আহিয়ে থাকিব তো এতিয়া বেছি কথা নকৈ আজিৰ ভিডিঅ আৰম্ভ কৰো আৰু ওৱান মোৰ কাৰ ডিলাৰৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও তো ইফালে দাদা আছে ওৱান মোৰ কাৰ ডিলাৰৰ অনা তো দাদাক আপোনালোকে চিনি পায় সকলোৱে তো দাদা ভিডিঅটো ষ্টাৰ্ট নকৰোতে মই নতুন ভিউয়াৰ্ছখিনি একবাৰ এড্ৰেছটো জনাই দিয়া প্ৰথমতে সবকে নমস্কাৰ আৰু আশা কৰো যেন ভালে আছে আজি আমাৰ আপুনি ভিডিঅ চাই থকা ওৱান মোৰ কাৰৰ এড্ৰেছটো হ'ল আপুনি যদি ভিআইপিৰ ফালৰ পৰা আহে মানে জালুকবাৰী ভিআইপিৰ ফালৰ পৰা তেতিয়া হলে আপুনি এয়াৰপোৰ্ট ক্ৰছ কৰি মিৰ্জা ৰোডত আপুনি মিৰ্জা নাপাওতে পাব বঙৰাত ৰাস্তাৰ লেফট সাইডে দেখা পাব আপুনি ওৱান মোৰ কাৰ আৰু যদি কোনোবাই আমাৰ গোৱালপাৰা বা বকো বা ছয়গাঁও বা গুৰি হেতু সাইডৰ পৰা আহে তেতিয়া হলে আপুনি মিৰ্জা ক্ৰছ কৰি ৰাইট সাইডে পাব ওৱান মোৰ কাৰ আমাৰ ল্যান্ডমাৰ্ক ওচৰত আছে আইটি পাৰ্ক ট্ৰিপল আইটি পাৰ্ক ওকে দাদা এক্সচেঞ্জ তো অকল কাৰৰ লগত হ'ব না কিবা অন্য কিবা বাইক চেক নাই অকল গাড়ীৰ লগত হ'ব বাইকৰ লগত এক্সচেঞ্জ হ'ব বাইকৰ লগত নহব ন গাড়ীৰ লগত হ'ব ম্যাক্সিমাম 2015 ৰ পিছৰ গাড়ীৰ লগত এক্সচেঞ্জ হ'ব তাৰে আগৰ গাড়ীৰ লগত অলপমান দিগদাৰ হয় বিকজ ফাইনান্স নহয় এইবোৰ গাড়ী ফাইনান্স বৰ্তমান কিমান বছৰৰ পৰা পুৰণা গাড়ী ফাইনান্স হৈ আছে 2014 ৰ পৰা হয় তাৰে তলত নোৱাৰি তাৰ তলত নহব ন হয় তো দাদা বেছি কথা হ'ব আমি গাড়ীখিনি ধুনীয়াকৈ দেখাই দিছে আজি আমি ষ্টাৰ্টিং কৰো কম ৰেঞ্জৰ পৰা এখন আছে আমাৰ তাত 2013 ফোর্ড ফিগো টপ মডেল ডিজেল ৰকেট এখনৰ এয়াৰ বেগ এবিএস ইবিডি গুটেইখিনি আছে ফিচাৰ এখনৰ প্ৰাইস আমি ৰাখিছো 2,55,000 1,55,000 অনলি 1,55,000 অনলি 1,55,000 দাদা এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স নহব এখন কেছ ল'ব লাগিব ন হয় তো দেখাই চাব পাৰে 1,55,000 আপোনালোকে ফৰ্ডৰ পাই আছে এখন দেখাই দিছো ফ্ৰণ্টৰ পৰা কন্ডিশন চাব পাৰে আৰু এখন কম ৰেঞ্জৰ গাড়ী আছে আমাৰ তাত এইখন হয় এখন 2017 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী টাটা বোল্ট এখন আমি দি দিম 1,95,000 টকা দেখাইছো ফ্ৰণ্টৰ পৰা কন্ডিশন আপোনালোকে চাব পাৰে ধুনীয়াকৈ অকমান গাড়ীখনৰ কাম আছে সিট কভাৰ লগাব আছে এইবিলাক সব লগাই দিম গাড়ীখন জাস্ট আহিছে এৰা মানে দেখাই দিছো চাব পাৰে আস্কিং প্ৰাইস 1,98,000 ন কম বেছি হৈ যাব হয় চাব পাৰে গাইছ এইখন দেখাই দিছো ধুনীয়াকৈ তো ইন্টেৰিয়ৰটো আপোনালোক দাদা বনাই দিবলৈ কৈ দিলে তো গোটেইখিনি লগাই দিব আপোনালোকক তাৰপিছত নেক্সট দাদা কি দেখাব তাৰ পিছত আছে আমাৰ তাত কম ৰেঞ্জৰ এখন 2014 ৰ সুইফট ডিজায়াৰ ভিডিআই মডেল হয় এখন মানে খুব বেছি ডিমান্ডত থকা গাড়ী হয় দাদা ৰানিং কিমান মান চলিছে হয় এখনৰ ৰানিং হৈছে 73,000 হয় এখনৰ প্ৰাইস ৰাখিছো 2,45,000 অনলি 2,48,000 ফিক্স প্ৰাইস নে আস্কিং প্ৰাইস না আস্কিং প্ৰাইস তো চাব পাৰে অন্তিম হলে আপোনালোক কিবা এটা নেগোশিয়েবল কৰাই দিব তো দেখাই দিছো তাৰ কন্ডিশন চাব পাৰে হয় 90% ৰিপোৰ্ট আছে তাৰপিছত নেক্সট কি তাৰ পিছত অকমান কম ৰেঞ্জত যদি অলপমান নতুন গাড়ী লাগে তেতিয়াহলে এইখন আছে টাটা টিয়াগো হয় ফাৰ্ষ্ট ওনাৰ 2019 মডেল হয় চাইলক হোৱাইট কালাৰ আছে টায়াৰ চায়াৰ একদম নতুন হৈ আছে তাৰ কন্ডিশন দেখাই দিছো চাব পাৰে দাদা ইয়াৰ ৰানিং কিমান মান চলিছে এইখনৰ ৰানিং আছে 62,000 ন হয় 62,000 হয় এখনৰ আমি প্ৰাইস ৰাখিছো একদম স্মল প্ৰাইস 2,70,000 অনলি 2,70,000 হয় এখন ৰিফাইনেন্স হৈ যাব কি ক'লে ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিন ওলাব দিবি এখন আপোনাৰ ক'ব গ'লেতো এখন 3 লাখ টকা ফাইনান্সে আহিব হলেও আপুনি ধৰক 50 60 70 মানৰ ভিতৰত আহি যাব 50 to 60 70,000 দাম তুমি দিলে তো এইখনৰ ৰিফাইনেন্সৰ আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব দেখাই দিছো কন্ডিশন চাব তাৰ পিছত আছে আমাৰ তাত এখন i20 2016 ৰ ফাৰ্ষ্ট ওনাৰ i20 হয় A01 নাম্বাৰ ফুল সিল আছে চাৰিটা টায়াৰো ব্ৰ্যান্ড নিউ এখন গাড়ী দাম ৰাখিছো আমি 3,45,000 অনলি
3,48,000 আৰু ৰানিং তো দাদা ৰানিং এখনৰ আছে 54,000 54,000 জেনুইন ৰানিং জেনুইন ৰানিং 100% জেনুইন হয় তাৰ পিছত আছে আমাৰ তাত এখন ব্ৰিজা 2017 ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ এখন VDI হয় ডিজেল ব্ৰিজা বহুতে বিচাৰে মাইলেজৰ বাপ কাবাৰ কিবা যদি আছে যে দাদা অমুক কবাত দাগ আছে কিবা আছে মই এইবিলাক কৰাই দিব পাৰো কোনো প্ৰবলেম নাই আমি কৰাই নথোৱা বিকজ কৰাই দিলে আকৌ বুতে মানে যাখিনি পেইন্ট হৈ যাব এক্সিডেন্টাল বুলি ভাবিব মানে সেইকাৰণে কৰোৱা নাযায় আপুনি যদি বিচাৰে মই কৰাই দিব পাৰিম দাদা প্ৰাইসটো ইয়া এখনৰ প্ৰাইস ৰাখিছো আমি 4,45,000 বাকি ৰিফাইনেন্স কোলে দিবে কিমান মান দিলে ওলাব এখন আপোনাৰ 1 লাখ মানত ওলাই যাব 1 লাখ দিপি দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব বেজাখন কাছে ৰেট কালাৰ আছে বাকি টায়াৰ কন্ডিশন আপোনালোক ধুনীয়াকৈ দেখা দিছো অলৰেডি তাৰপিছত নেক্সট এখন 2019 ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ Alto K10 এখনৰ প্ৰাইস ৰাখিছো 2,95,000 only 2,95,000 ত গাইস দেখা আছে আপোনালোক এখন Alto K10 দেখা দিছো কন্ডিশন বাকি টায়াৰ কন্ডিশন সব ব্র্যান্ড নিউ আছে টায়াৰ কন্ডিশন ধুনীয়াকৈ টায়াৰ বঢ়িয়া টায়াৰ আপুনি ম্যাক্সিমাম গাড়ীত আমাৰ সবতে টায়াৰ আপুনি 80% গ্ৰিপ পাবই দাদা ৰিফাইনেন্স কোলে কিমান মান দিব লাগিব এখন ৰিফাইনেন্স এখন আপোনাৰ 60-70 মানত লৈ যাব কিমান দিলে ওলাই যাব 70,000 60,000 নাটো ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে লৈ যাব পাৰিব নন এক্সিডেন্টাল গাড়ী এখন আছে আপোনাৰ তাত আমাৰ তাত কি কয় ইকোভেন বহুত বিচাৰে আৰু 21 ৰ ইকোভেন 2021 ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ এখন আপোনাৰ চলিছে মোটামুটি 62 মান চলিছে এখন হয় আৰু এখন আপোনাৰ প্ৰাইস ৰাখিছো আমি 4.5 লাখ 4,50,000 হয় তো দেখা দিছো চাব পাৰে কন্ডিশন ইকোভেন তো আপোনাক এন্ট্ৰিটো এই পৰা দেখাই দিও ধুনীয়াকৈ এন্ট্ৰিটো চাব পাৰে বাকি টায়াৰৰ কন্ডিশন আপোনাক ধুনীয়াকৈ দেখাইছে চাব পাৰে বাকি বডি চাওক ধুনীয়া কন্ডিশন 4,50,000 আস্কিং প্ৰাইস নেক্সট ওপৰত এখন সিট কভাৰ অলপ লগাব আছে অলপ সিট কভাৰটো লগাই দিম এইবিলাক এগুলা লগাই দিয়া যাব সব লগাই দিম হয় তাৰছত এখন আছে আপোনাৰ 2018 ৰ ZXi প্লাস মডেল হয় টপ মডেল থাৰ্ড ওনাৰ হয় এখন কিন্তু ঘৰতে থাৰ্ড ওনাৰ হয় গাড়ীখন কিন্তু কন্ডিশন বঢ়িয়া একদম ফুল সিল নন এক্সিডেন্টাল গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 4,80,000 টকা 4,80,000 ত ৰেট কালাৰ চাব পাৰে ৰানিংটো কিমান হ'ব কৰে দাদা ৰানিং এখনৰ হৈছে 60,000 60,000 চলিছে ন 60,000 বাকি টায়াৰৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে টায়াৰ আপোনালোক ধুনীয়াকৈ তাই 90% আছে হয় দেখা দিছো চাব পাৰে এখন সুইফটখন চাব পাৰে নেক্সট কবলা সুইফট আৰু এখন আছে এখন ওল্ড মডেল সুইফট কিছুমানে বিচাৰে হয় 2015 মডেল হয় VXi ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ এখন চলিছে আপোনাৰ 58,000 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 3,30,000 টকা 3,30,000 হয় আস্কিং প্ৰাইস আপোনালোক এন্ট্ৰিটো আপোনালোক ধুনীয়াকৈ দেখাই দিয়া চাব পাৰে এন্ট্ৰিও XUV আছে XUV খন আমি ৰাখিছো 8 লাখ টকা 2018 AS01 নাম্বাৰ তো এতিয়া আপোনালোক এন্ট্ৰিটো দেখাই দিছো চাব পাৰে গাইস খুব ধুনীয়া কন্ডিশন আছে এন্ট্ৰিটো আপোনালোক গোটাইখিনি দেখাই দিছো এক্সিলেন্ট কন্ডিশনত আছে এন্ট্ৰিও XUV 500 এখন তোরা এখন রেফারেন্স করে দিবি কিমান মান দিলে ওলাব এখন আপোনাৰ 2 লাখ মান দিলে হ'ব 2 লাখ দিব লাগিব ন তো চাব পাৰে এখন XUV 500 হয় এখন আপোনালোক ফ্ৰণ্টৰ পৰা দেখাই দিছো কন্ডিশন চাব পাৰে তাৰপিছত এখন আছে আমাৰ তাত এখন 2017 ৰ হয় Alto 800 এখন আপুনি বহুতে বিচাৰে K10 নহলে 800 দুটাই অপচন আছে আমাৰ তাত কিছুমানক K10 লাগে কিছুমানক 800 লাগে K10ও আছে 800ও আছে এখনৰ দাম ৰাখিছো 235 2,35,000 হয় তো চাব পাৰে দেখাই দিছো আৰু ৰানিং কিটা ৰানিং এখনৰ আপোনাৰ 65 মান হৈছে 65,000 মান চলিছে ন তো চাব পাৰে 65,000 ৰানিং আছে Alto 800 এখন চাব পাৰে বাকি ৰিফাইনেন্স কৰি দিবি কিমান দিব লাগিব ৰিফাইনেন্স কৰিলে 60-70 60 to 70,000 ডাউন পেমেন্ট করলে তো এখন আপোনালোকে লৈ যাব পাৰিব নেক্সট এখন আছে 2018 ৰ WagonR ফাৰ্ষ্ট ওনাৰ AS01 নাম্বাৰ এখন আপোনাৰ ফুল বডি সিল সব সিল আছে অকল এখন দৰ্জা পেইন্ট আছে এই দৰ্জাখন পেইন্ট আছে অকল বাকি সব সিল আছে গাড়ী হয় আৰু প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস আমি ৰাখিছো 345 3,45,000 ন তো দেখাইছো চাব পাৰে এখন WagonR খন মানে মই পেইন্টৰ কথাটো নকলেও হয় কিন্তু মই কোৱাটো জেনুইন বুলি ভাবো আপোনালোক এন্ট্ৰিটো দেখাই দিছো চাব পাৰে খুব ধুনীয়া এক্সিলেন্ট কন্ডিশন আছে এন্ট্ৰিও আপোনালোক গোটাখিনি দেখাই দিছো চাব পাৰে ৰিফাইনেন্স হিচাপে দেখেন হয় ৰিফাইনেন্স হ'ব কিমান মান দিব লাগিব এখন আপোনাৰ 1 লাখ 80 90 1 লাখ কিমান মানৰ ভিতৰত ওলাব কিন্তু 1 লাখ ডাউন পেমেন্ট দিলে তো এখন আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰিব নেক্সট আৰু এখন 17 এখন 18 এখন 17 এখনো AS01 এখনো AS01 ফাৰ্ষ্ট ওনাৰ এখন 235 সৰি 335 ন হয় 335 চাব পাৰে 3,35,000 কে আস্কিং প্ৰাইস আছে ফিক্স প্ৰাইস নহয় অনটেবল হেল আপোনালোক কিবা এটা ডিসকাউন্ট হয় অনটেবল সব গাড়ীতে আপুনি মানে নেগোশিয়েবল হৈ যাব ন আচ্ছা এখন আমি মিস কৰি দিলো এখন আপোনাৰ আছে আমাৰ ডিজেল ৰকেট আৰু এখন 2018 ৰ 0099 নাম্বাৰ VIP নাম্বাৰ গাড়ী হয় ইকোস্পোর্ট ডিজেল এখন গাড়ী খুব ডিমান্ড এখনৰ প্ৰাইস ৰাখিছো 545 আস্কিং প্ৰাইস ন এখন নেগোশিয়েবল 5,45,000 আস্কিং প্ৰাইস এখনৰ গাইস দেখা দিছো তাৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে টায়াৰ বাকি ফালে যদি লোকমানে আপোনালোক এন্ট্ৰিটো দেখাই দিও তো এন্ট্ৰিৰ বহুতে দেখাব কয় যে এন্ট্ৰিৰ চাব পাৰে আপোনালোকে
এক্সিলেন্ট কন্ডিশনত আছে এইখনৰ এন্ট্ৰিয়ৰ তাৰপিছত আমাৰ তাত আছে বেলিনো তাৰপিছত নেক্সট এখন বেলিনো হয় 2017 ৰ বেলিনো হয় এইখন এখনৰ মই ইন্টেৰিয়ৰটো দেখাই দিম এবাৰ চিট কভাৰ নতুন লগোৱা আছে এইখন চাবা দেখাই দিছো আপোনালোকক ইন্টেৰিয়ৰটো চাব পাৰে এখনৰ পুৰা নন এক্সিডেন্টাল গাড়ী হয় প্ৰাইস ৰাখিছো 4,10,000 4,10,000 ৰিফাইনেন্স কৰি দিবি কিমান মান ৰিফাইনেন্স এখন আপোনাৰ 1 লাখতে 1.5 লাখত ওলাব 1 লাখ to 1,50,000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে বেলেন এখন ৰিফাইনেন্সত লৈ যাব পাৰিব গাইস দেখাই দিছো চাব পাৰে তাৰ কন্ডিশন বাকিখিনি আৰু এখন গাড়ী দেখাব বাকি থাকিল কৰি দিব এইখন আপোনাৰ 19 সুইফট VXI হয় এখনৰ প্ৰাইস ৰাখিছো আমি 490 4,90,000 ন ফিচাৰ মডেল হয় 19 চাব পাৰে সুইফটৰ কন্ডিশন বহুতে বিচাৰে সুইফট তো দেখাই দিছো আপোনালোক ধুনীয়াকে বাকি টায়াৰৰ কন্ডিশন চাব পাৰে এইটো ইফালে কন্ট্ৰল টায়াৰ কন্ডিশন আপোনালোক ধুনীয়াকে দেখাই দিছো চাব পাৰে সুইফট আৰু তিনিখন গাড়ী আছে আমাৰ তাত এখন আছে এক্সেন 17 ৰ এক্সেন ফাৰ্ষ্ট ওনাৰ এল'উইল চেল'উইল লগো আছে এখনৰ দাম ৰাখিছো 3.5 লাখ টকা আৰু এখন আছে আমাৰ তাত টাটা টিগৰ ন টিয়াগোখন আছে লম্বাখন টাটা টিগৰ সেইখনৰ দাম ৰাখিছো 3,30,000 এখন আপোনাৰ 2020 চনৰ হয় হোৱাইট কালাৰ আৰু এখন আছে ডাস্টাৰ 19 ৰ ডাস্টাৰ 2019 ৰ ডাস্টাৰ যদি ভিউৱাৰ্ছে মোক কল কৰে মই ফটো দিব পাৰিম গাড়ী এখন বৰ্তমান ইয়াতে নাই বৰ্তমান বাহিৰত আছে মোৰ তাত ফটোজ আছে মই দিব পাৰিম যেতিয়া লাগে যদি লাগে কোনোবা যদি ইন্টাৰেষ্টেড হয় আৰু হয় হেতু তো গোটেইখিনি আপোনালোকক ধুনীয়াকে ওৱান মোৰ কাৰ ডিলাৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলে দাদাৰ হতে মিলি কিনে দাদাই আপোনালোক গোটেইখিনি গাড়ীৰে খুব ধুনীয়াকে প্ৰাইচবোৰ ডিটেইলছত বুজাই দিলে তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ যিকোনো গাড়ী পছন্দ হৈছে তেনেহ'লে আপোনালোকে জলদি আহিব পাৰে ওৱান মোৰ কাৰ ডিলাৰত তাকে এটা ভিডিঅ'টোৰ শেষত কিবা ক'ব নেকি হয় ভিডিঅ'টোৰ শেষত এইটোৱে কওঁ যে গাড়ীখন লোৱা নোলোৱাটো এটা ডাঙৰ কথা নহয় আপুনি চাওক যদি গাড়ী লোৱাৰ ইচ্ছা আছে এবাৰ আহক ডিলাৰ ভিজিট কৰক যিমান পাৰো মোৰ ফালৰ পৰা মই যিমান দাম মিলাব পাৰো বা যিখিনি সাৰ্ভিস দিব পাৰো মই দিম আপোনালোকক গাড়ীখন কিনাৰ পিছতো এটা যাতে ৰিলেচন বনে মই হেতুৱে বিচাৰো কাৰণ মোৰ এনেকুৱা আছে ইয়াতে যে কোনোবা এজনে যদি মোক ইয়াৰ পৰা এখন গাড়ী লৈ গৈছে সিহঁতৰ ঘৰত আৰু গাড়ী লৈ গৈছেও আৰু সিহঁতে আমাক গাড়ী দি গৈছেও তো আহক চিনাকি হওঁ পৰিচয় হওঁ গাড়ী দেখাওঁ সেইখিনি আৰু নমস্কাৰ তো আজিৰ ভিডিঅ'টো কিন্তু এণ্ড কৰিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মানে বাই বাই জয়